আজিৰ কাহিনীটো অলপ সুকীয়া। তাই কথা ক'ব নোৱাৰে, কিন্তু তাইৰ নীৰৱতাই বহুত কথা কয়। তাইৰ মুখত শব্দ নাছিল, কিন্তু মনত আছিল অদম্য সাহস আৰু আগবাঢ়ি যোৱাৰ দৃঢ় সংকল্প। নিজৰ অক্লান্ত প্ৰচেষ্টা, অধ্যাৱসায় আৰু আত্মবিশ্বাসেৰে তাই এখন ঘৰ পোহৰাই তুলিছিল। মায়ে মৰাৰ পিছত তই দুটা কেনেকৈ ডাঙৰ দীঘল কৰিছ একমাত্ৰ ভগৱানে জানে। তোকতো গাঁৱৰ মানুহ বোৱা বুলি আচলতে ঠাট ঠাই কৰে, কিন্তু ভগৱান দিয়া তই কোনো কামতে পিছেই নহয়। এই কাপোৰ মেলিছে, কিবা কৈছে, ঘৰত কি কাম নাযা তই। আৰু এটা কথা মা, তহঁতৰ এইবিলাক দেখিয়েতো মই জীয়াই আছো না। অ' মা, এটা কথা হৈছে, মোৰ দেহাটো সিমান ভাল নহয়, বয়সো হ'ল দেচোন, আৰু মই এতিয়া কাণেদিও নুশুনো হয় এইবাৰ দুদিন যাই মেলি। এতিয়া তোক কিবা এটা ভাল আৰু তাতে ঘটাব পাৰিলি মোৰ জীৱনটো ধন্য হৈ গ'ল হয়। আৰু শুন মাইনা, আমাৰ গাঁৱৰ হাৰাৰ লগত তই আকৌ লেটি নকৰিবি, কিন্তু সি মহা বদমাছ চলি। এই অঞ্চলৰ মানুহ জানে সি মহা বদমাছ। আৰু এটা কথা মা, তোক গেলি দাদাৰে গুৱাহাটী এটা ভাল ল'ৰা চাচি, চাকৰি কৰা ল'ৰা বহুত ভাল। এই কেইদিনমানৰ ভিতৰত তোক চাব আহিবই বোলে সিহঁতে। তইতো ডিগ্ৰী পাছ কৰিছাই, বিয়াৰ পিছত যিহেতুকে চলটো ভাল পইচা পাতি খৰচ কৰিব পাৰিব, তই যি চেহে পঢ়িব পাৰিবি। তই চিন্তাই কৰিব নালাগে, মাত্ৰ মান্তি হলি হ'ল বিয়াখনত। এই কিবা কৈ বিয়াখন দিব পাৰিলি মোৰ চিন্তাটো মৰিল হয়। বিৰাট মহতে এইবাৰ ওলাই আহে নে নাহে আৰু। হয় দাইদাকটো হৈছে যি দস্যুহান এনেকৈ জুমুকতে দেখা পায় উঠা চুঠা মাত দিব গোটাকে আছে। ওলাই আহিলে ভাল আছিল একবাৰ তাই। এই লাই যেন নাপাত হয়, সদায় সদায় যি বেলেগৰ বাৰী পিছফালে আপি চুপি আহা। নহয় সেই মানে আমাৰ গৰুটো এই মাত্ৰ হয়দি গৈছি, মই বোলো আহি নেকি তাকে ৰখি আছো। গৰু চিন্তা কৰি থাকিব নেকি তই? তই বাতৰি নাহা হৈছে এতিয়া বাৰীখন লৈছা তই, লাজ বনাই তই। তই যিমান চেষ্টা কৰিলেও তোৰ তাত আপি বিয়া নাদাও। বিয়াকে দিবা লাগে, পলে লৈ যাম নহয় মই। পলাই লৈ যাবি তই নিচেচোন তাইক, ঠেং চিঙি পেলাই তোৰ পকেটত ভৰাই দিকে দাম, গম পাইছা না? ঠেং ভাঙবি মোৰ? আৰু শুন, তোৰ বনীয়েৰক মই নিহে এৰিম। তই নি দেখাওচোন, কি কৈছা তই? নি দেখাও সি নি হেঁচা দি সিঁচি দিম তোক, গম পাইছা না? অ দাদা সেইটো চাচোন কি কোনটো এইটো কথা বকচেন তই হাও ঐ পললাক যিটো দেখা গেছি বাৰীত দেখি কাৰেণ্টৰ ৱাল দিব লাগিব, নহ'লে এই কথা নহয়। কি বহি আছে আতাই? ভাত চাত ৰানগে তোৰ কিবা চিন্তা কৰি আছা? তোৰ বিয়াৰ কথা আলোচনাহে কৈছো, বিয়া দিবা খোজা নাই নহয়। এটা কাম কৰ, ভাতকেইটা সোনকালে বনাও, এই মই গৰু তোলাত দিয়াও, হ'ব না? যা 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 মা যা মা যা। ঠিক আছে ঠিক আছে। কৈ থলো কথাখিনি। কোনদিনা যাম বুলি কৈছা? পৰহি যাওঁ নেকি আবেলি? আচ্ছা বাৰু ঠিক আছে। বছ যদি কিবা কাৰণত বিয়াখন হৈ যায় তেতিয়াহ'লে মইতো কেইদিনমান অফিচ যাব নোৱাৰিম। হ'ব এইটো মই চাই দিম বাৰু। ঠিক আছে আপুনি চাই দিব। আৰু এটা কথা কিন্তু বিয়াত কিন্তু আমি থাকিব লাগিব। হ'ব হ'ব টেনশ্যন নাই, বাকী চব ডাইৰেক্টৰক কৈ দিম, চবখিনি চাবনি দিম। ঠিক আছে হ'ব। যিহেতু শুভ কাম এটা কৰিব ওলছ তো এটা সৰু চাই পাৰ্টি কৰি দিওঁ নেকি? পাৰ্টি নকৰো নেকি আজি? হ'ব হ'ব ইমান চিন্তা কৰিব নালাগে, ব'লা। এই ভাতাৰ শুনো নপে নহয়, কিমান নাটা পাৰিম? এই ভাতাৰ কি আই কি হ'ল ইমান সৰু সৰুকৈ মাথা কিয়া? মই আজিকালি কালিটো কম শুনিছো, তই গম নাপা নেকি? এটা কাম কৰিম ৰ, মাইক এটা ভাড়া কৰি আনি চোতাল গাঁঠি দিম, তেতিয়া কথা নাই। এই মায়েৰ কথা আৰু কিয় ওলাইছা? মায়েৰ কথা ওলাই পেলাই মোক আৰু মিছাতে দুখ নিদিবি। উফ ৰাম কি হ'ব আৰু তোৰ লগত? এইগিলাখান বাদ দি পঢ়িত না গুৱাহাটীৰ চলটো আমাৰ এক চাবা আহিব, তই ভালকে তাক ৰেডি হৈ থাকিব দিবি। আৰু শুন, কোনো কাৰণত যাতে ৰিজেক্ট নহয়। কি কৈছে মই ভালকৈ শুনিবই পোৱা নাই, অলপ ডাঙৰকৈ ক'লি শুনা পাওঁ দেচোন। মই বিয়াৰ কথা কৈছো, বিয়া। এ বা এই বিয়া বাৰুৰ ক্ষেত্ৰত ইমান তাড়াতাড়ি নকৰাই ভাল নেকি? যদিও চলটো ভাল বুলি শুনছো, অলপ ভালকৈ চোৱা ভাল আছিল নেকি? কি চাই লোৱাৰ কথা কোৱা দেউতা? এটা চাব লগা কি আছে কচোন?
ইমান ডাঙৰ মানুহক ঘৰে আমাৰ লগত যে সম্পৰ্ক কৰা কথা ভাবছি সেইটোৱে আমাৰ কাৰণে বহুত বুজি পাইছা নাই মই এগলা নাজানো পৰহি মাতি দিছোঁ তই ভালকৈ কথা পাতি ল'বি আৰু তাইকো কথাখিনি ভালকৈ বুজি ক'বি মই বাৰু কম দে তই যদি ভাল দেখা তেতিয়াহ'লে ঠিক আছে পৰহিনে মাতি দি মোৰ অলপ পথাৰত কাম আছে মই আহি আছোঁ যা 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 ঐ মানে বহুত বেয়া আছে এই বছ পাৰ্টি নকৰোঁ নেকি আজি এ তুমি কি ভাবি থাকা আজিৰ দিনত কোনে পাৰ্টি নকৰে ইমান চিন্তা কৰিব নালাগে নহয় হ'লেও বছ মই মালটো বাদে দিছিলোঁ এই আপুনি কৈ থাকে কাৰণে খাব ইচ্ছা যায় সেই আজিকালি কোনে ভাল নাখায় টকা থাকিলে এইবিলাক চিন্তা নাই নহয় দিয়কচোন আপুনি কৈছে এতিয়া বুঢ়া দেখো আজিও নহ'ব মোৰ ঐ ঐ ৰহ এইফালে তই সিদিনাখন আমাৰ ঘৰত কি চুপা চুপি কৰিব গৈছিলি জনাই দিওঁ মই জনাই যোৱা নাই আচ্ছা তই বোলে আমাৰ আবিটো ভাল পা তাকনো তই কি চাই ভাল পাইছা ভালটো মই পাঙে তাইৰ মনটো চাই ভাল পাইছোঁ মই তাৰে কথা কবাই নাজানো নাই তাইৰ মনটো চাই ভাল পাইছোঁ মই কি কৈছা মই আপোনালোকৰ ছোৱালীৰ মনটো চাই ভাল পাওঁ মনটো মদ আৰে অ তই কি জানো মধু খোৱা কৈছা উমৈছি চলি হয়তো মধু খোৱা কৈছে চি 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 কি কয় মদ খোৱাৰ কথা ক'লে মই বুঢ়াই কি যি কয় এইবিলাক তই বুঢ়া বুলি কাক কৈছা বুঢ়া বুলি তই কি ক'লি কি শুনে ঐ শুন এফালে মোৰ আপিৰ বিয়া ঠিক হৈ আছে চাকৰি কৰা চলি তই কাষাৰো বিয়াত গল্লা বিলে পাবি যা এতিয়া যা চাকৰি কৰা কাম নহয় কিন্তু চাকৰি কৰা ছোৱালী বিয়া দিয়া মই থাকোঁতে বিয়া দিবি আহো বিয়া কৰবা সি হেল্ল' অঁ কেইটামান বজাত আহিব আপোনালোকে আচ্ছা ভাটিবেলা 7টামান বাজিব ন ঠিক আছে কেইজনমান আহিব 2জন ন অঁ সলকানে আহিব অলপমান মোক চব পালে ফোন মাৰি দিলে হ'ল হ'ব ঠিক আছে দেউতা মই তোমাক লাজ বাৰৰ কাৰণে ক'ব আহিলোঁ মোৰ পিছত লাগি তোমাৰ একদমেই লাভ নাই আৰু মোৰ বিয়া মই ঠিক কৰিছে গুৱাহাটীৰ পৰা ল'ৰা চাব আহিব কিবা যদি ভুল হৈছে মোৰ ক্ষমা কৰি দিবা তাৰমানে কথাটো সঁচাই যদি সঁচাকৈ তোমাৰ ল'ৰাটো ভাল লাগছে আৰু যদি সঁচাকৈ চাকৰি কৰে তুমি বিয়া হ তাৰ লগতে মোতকৈ বহুত সুখত ৰাখহি এটা কথা মনত ৰাখবা সময় নহয় আপোনাৰ টাইম আয়েগা গম পাইছ না জৰুৰ আয়েগা চহৰৰ পৰা তাইলৈ বিয়াৰ প্ৰস্তাৱ আহিছিল আধ্যবন্ত ঘৰৰ ল'ৰা টকা সম্পত্তিৰ একো অভাৱ নাই সকলোৱে বিয়াৰ বাবে প্ৰস্তুতি চলাইছিল মাজতে ৰৈ গৈছিল গাঁৱৰ এক পক্ষীয় প্ৰেমিৰ্য নীৰৱে কান্দিছিল তাৰ বাবে কিয়নো তাৰ বাবে তাই আছিল সম্পত্তি আজিৰ দিনত টকাই সকলো সঁচা প্ৰেমৰ কোনো মূল্য নাই এয়াই আজিৰ বাস্তৱতা আচ্ছা বাবা এতিয়া কথাটো হ'ল গোটেইখিনিতো সামাজিক নিয়মত চৰাচৰি হ'লেই এইটো গোটেইখিনি কথা কৈছে তোমাৰ আগত আপত্তি যিহেতুকে একো নাই গতিকে কেনেকৈ কি ভাগ লাগে ন কৰিব পাৰি তে খুৰা এটা দিন বাৰ ভাল চাই নেক্সট মাহত বিয়াখন পাতি দিয়া ভাল হয় নেকি আছে পাঠা আমাৰ তাতে আছে এই দেউতা হা তই সন্মান খাই দিবি পাঠাৰ কথা কোৱা নাই বিয়া পাতাৰ কথা কৈছি বিয়া বিয়া পাতাৰ কথা নাই ভয় হৈছি নাই বাবা অলপমান সেনে নহয় দিয়াচোন আৰু বাকী তুমিও চিন্তা কৰিব নালাগে যিহেতু পঢ়া শুনা বহুত কৰিছি গতিকে বিয়াৰ পিছতো পঢ়িব পাৰিব প্ৰব্লেম নাই আকৌ তে কথাখিনি ঠিক হ'ল যিহেতু তাই আৰু বিয়াৰ পিছত যি পঢ়ে পঢ়ি থাকো
ও তাৰ মানে আহমদ বিয়া ঠিক কৰিলে কেনে মোৰ জীৱনটো চুপাতে গেল এইটো জীৱনত আৰু মই এক নাপাং একদিন একদিনতো মই ভৰিত পৰিব লাগিব না দে কিনে কি কৰিব কিনে ময়ো বুঢ়াঙলি দেখি দিম তে হ'ব হ'ব আৰু মানে দেৰি নকৰি মোৰো অফিচত অলপ কাম আছে আচ্ছা। তো এতিয়া উঠো আৰু চহৰৰ ল'ৰা ছোৱালীৰ লগত উল্লাস মালহেৰে বিয়াখন সম্পূৰ্ণ হৈ গ'ল সকলোৰে আনন্দ কিন্তু তাৰ কিছুদিন পিছত আচল ৰহস্য ওলাই পৰিল শুনিছ না বিছনাবাৰী আছ তুমি ভাত দিয়া মগ অফিচ যাওঁ আৰু আহোঁতে অলপ দেৰি হ'ব দা মানে পাৰ্টি এটা আছে আজি আৰু হ'ব দা তুমি চিন্তা কৰিব নালাগে আমাৰ ইয়াতে শুদ্ধ হৈ একো নাই তুমি ধুনীয়াকৈ দৰ্জাখন দি থবা ৰাতি আৰু মই এতিয়া যাওঁ তুমি ভাতকেইটা দেগে মোক যাওঁ হা ভাই তোক মই বেয়া নাপাওঁ কিন্তু কি কৰিবি টাইমেতো ৰখি নাথাকে না সেইকাৰণে তাক বিয়া দি দিলি আৰু তই মোৰ গাঁৱৰে চলি তোৰ লগত মই কেনেকৈ বিয়া দিওঁ কচোন ভাই মই এইগিলা ভাবি থকা নাই এইগিলা ধৰিও থকা নাই গম পাইছে না আপোনাৰ হেলা বাদ দি এতিয়া কিয় মাতিছিলো কওঁ তই কিয় আছিলোঁ মানে আজি গধূলি আমাৰ তাকে যাবি একাপ চাহ খাবি চাহ অঁ কিয় ভাই কিয় চাহ কিয় মানে মই গাড়ী এখন ল'লোঁ চাৰিচকীয়া গাড়ী ললি কেনেকৈ ললি তই তোৰ ধন চাকৰি বাকৰি একো নাই অ' ভাই চাকৰি কৰিলেহি গাড়ী কিনিব পাৰি নেকি হা এনে গাড়ী কিনিব নোৱাৰে শুন মই খেতি কৰিছোঁ এইবাৰ আমাৰ কিমান হ'ব মাতিছে তহঁতে গমেই বা আগতে দেউতা আইডিয়াই দিছিল এইবাৰ আইডিয়া নাই চব মই খেতি কৰিছোঁ আৰু শুন চাকৰি কৰাত কৰি বহুত পইচা মোৰ এতিয়া এখন গাড়ীহে কিনিছোঁ আৰু সপ্তাহত আৰু এখন গাড়ী কিনিম সেই গতিকে গধূলি চাহ খাব যাবি তই লেভেল দিছে ন সঁচাকৈ কৈছে আৰে ভাই চাই আহিবি না চকলত থিয়া হৈ আছে গাড়ী ছেকেণ্ড হেণ্ড লৈছা নেকি ছেকেণ্ড হেণ্ড হে নতুন লৈছোঁ নতুন কেছ পইচা থাকো মোৰ কিন্তু বিশ্বাস হোৱা নাই দেই ভাই তই মিছা কথা ক'ব পাৰা গধূলি কিন্তু মই চাহ খাব যামেই এ শুন গধূলা এই হেৰি আছে তোৰ দেউতাৰে আছে দেউতাৰে ক'লৈ যাবি চাহ খাবা গম পাইছে না বনাই মোৰ অকাত দেখি দিম আজি যাবি যাবি কিন্তু মই যাম 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 অঁ যাবি যা তাক গেলি আজি বৰ বেয়াকৈ মনত পৰিছে বিয়া হ'বৰ পৰাই তাৰ মুখখন দেখাই নাই চাওঁ কেইদিনমানৰ ভিতৰত মই তাক একবাৰ যে চাই ভাল কি ভাবিছ মিনিমাম অফিচত যাওঁ বুলি ভাবছ নেকি অফিচত জনাই সি পাৰ্টি কৰিব গৈছে সিহঁতে ৰাতি হ'ব বিয়াৰ পিছত তাই প্ৰায় অস্বস্তিত পৰিছিল গিৰিয়েকৰ অফিচৰ বছজনে তাইলৈ প্ৰায় কুদৃষ্টিৰে চাইছিল তাই নীৰৱে সকলো সহ্য কৰি গৈছিল আৰু এদিন ধৈৰ্যৰ শেষ সীমা অতিক্ৰম কৰিছিল কি তুমি এতিয়াও ঘুমা নাই ইমান ৰাতি হ'ল বতৰো বেয়া কি চাই আছো অলপ মোবাইলত চাওঁ নাৰ্ছ মানে তুমি নাৰ্ছিঙৰ এডমিশ্যন লোৱাৰ কথা ভাবিছ আকৌ দৰকাৰ নাই বিয়া পাতি আনিছোঁ ঘৰৰ কাম কৰিবা নাৰ্ছ হোৱাৰ প্ৰয়োজন নাই আৰু কিহৰ অভাৱ টকাৰ অভাৱ না কিহৰ অভাৱ আৰু এখন কি আজি মানে বছ আহিছিল তুমি কিয় খেদছ দেওক নাজানো নেকি তুমি আজি কিবা এটা কৰি আছো হয়তো তই থাকিবি নহয়তো মই থাকিম ইয়াতে বছ আপুনি বেয়া চেয়া নাপাব কিন্তু সিদিনা আপুনি মই নহওঁতে গেল
আৰু আমাৰ এও মানে নাজনে না আকৌ এ নাই নাই বেয়া পোৱা নাই মই জাষ্ট এটা খবৰ ল'ব গৈছিলোঁ জানো হ'লেও আপুনি মানে মই নত গেল না এও কিজানি আপোনাক অলপ বেয়া ব্যৱহাৰ কৰিলাক মানে বেয়া চেয়া নাপাব এ নাই নাই বেয়া পোৱা নাই এই ব'লা এটা পাৰ্টি কৰি দিওঁ গধূলি পাৰ্টি আজি নহ'লো নেকি হ'লে আপুনিও সদায় সদায় পাৰ্টি কৰে মই তলেহে তলা ভাল লাগছি তাৰমানে মই যিটো ভাবছিলোঁ তাৰে উল্টোটোহি হ'ল মই আশা কৰিছিলোঁ এটা চাকৰি কৰা ল'ৰাৰ তাতে বিয়া দি তই বৰ শান্তিত থাকিব পাৰিবি কিন্তু আচলতে এইটো নহয় আকলাই চাকৰি কৰি এটা মানুহে গোটেই শান্তি দিব নোৱাৰে তাৰে তেওঁ প্ৰমাণ তোৰ এই চকু পানী মই চাই থাকিব নোৱাৰোঁ চাই থাক মই ইয়াৰ ব্যৱস্থা আজি কালিৰ ভিতৰতে কৰি আছোঁ ডেকা হ'ব দা ঠিক আছে মই কালি পঠাই দিবা গাঁও অফিচক লৈ দিবা লোৱাটো ভাল কিন্তু ন ভাল লোৱাটো ভাল ৰংটো ভাল লাগছে লেতেৰা আছিল অলপ ধুই দিব লাগিছিল মোৰ গাড়ীখন কি কিয় হেৰি কৰি আছে নহয় নহয় ভাই গাড়ী চাড়ী নাই না আমাৰ সেইকাৰণে অলপ চাইছোঁ দেই কিয় বেয়া হৈছে তই বয়া বনাই গাড়ী ধুই দিবি 100 টকা এটা লৈ যাবি যা কি আৰু তই মোক গাড়ী ধোৱা দিছা লেতেৰা হৈছে এনে মই ধুবাই লাগব ইমান ডাঙৰ মানুহ হৈ গেলি তই বহুত ডাঙৰ আজি চাট্টা কৰিব পৰা হৈছে ভাবাতকে বহুত ডাঙৰ মই এতিয়া গম পাইছা কি ক'ব লাগিছে আজি মই নিলেজ যে হৈ গৈছোঁ কি কৰোঁ কোনখন মুখেদি তোক মই কওঁ তাকেই ভাবি আছোঁ মই ঐ ভাই তোৰ এখন মুখেদি কওঁ এ ভাই তোকতো মই আগত বহুত দিগদাৰ দিছোঁ অলপ নহয় বহুত দিছে আমাৰ ঘৰখনেও দিছি দিগদাৰ বাইপেও দিছি কিন্তু এতিয়া কথাটো হ'ল কি তাৰে ফল ভুগছোঁ মই কথা ক'ব গ'লে লাজ নকৰোঁ দেই ভাই সেইকাৰণে মই চশমা মাৰি লৈছোঁ বুজি পাইছে না এতিয়া তাৰে ফল ভুগি আছোঁ কি হৈছিল তাৰমানে তোক মই এতিয়া শৰীৰ ধৰছোঁ ভাই তই মোৰ ভণ্টিটোক বাচাও তই মোৰ ভণ্টিটোক বাচাও ভাই ফোনটো কি মোৰ বেয়া যোৱা মোৰ বেয়া হ'লে নাই দেই। অত্যাচাৰ কৰিছে তাই দিনে ৰাতি কান্দি কান্দে যায় সদায় কান্দি মোক হোৱাটছআপত মেছেজ দিয়ে তাই মই কি কৰিম দেউতাও গৈছে সিদিনা দেউতাকো বয়া কৈ খাটছি কি কৰিম মই এতিয়া ভাই তই মোক বাচাও তোৰ তাত মই আৰু ৰিটেক কৰি দিম এতিয়া কৰিম হ'ব বাইক লাও বাচাও ভাই ভাই কি চাকৰি কৰা চলিছিল চাকৰি কৰে এটা স্বভাৱ চৰিত্ৰ বয়া চব চৰিত্ৰ বয়া আগতে তই দেখা নাছিলি মই দেখা নাছিলো তই দেখা নাছিলি দেখা নাছিলো তোৰ বাইকো দেখা নাছিল দেখা নাই কিন্তু মই দেখিছিলো মই দেখিছিলো দেখিছিল তই কেনেকে দেখিছ মই দেখিছিলো এইগিলা হয় নেকি সেই গতিকে মই তহঁতক ৰিকুৱেষ্ট কৰিব লাগিছিলো কিন্তু মোক কি কৰিছিলি ফুল হৈছে তই এতিয়া তই কিবা এটা কাম কৰি দি মই মানে বিয়া কৰিব লাগিব বিয়া কৰিব লাগিব হয় নেকি নেক্সট হ'ব মই এক মিনিট পইচা নালাগে ৰে ভাই আজিকালি কিয় পইচা লাগে নাই ভাল হ'ব দে এখন লো ভাই এখন কাৰ বোনেৰে বিয়া নেকি আহত মোৰ বিয়া তোৰ বিয়া তেজপুৰত কইনা কি দৰাও যাব লাগিব ভাই তইতো দৰাও যাব লাগিব দেউতাৰে ক'লবি দৰাও যাব লাগিব তই বিয়া পাতলি মোৰ বিয়া মোৰ হা কি